ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল ৰাস মহোৎসৱ। তামুলপুৰ জিলাৰ গোৰেশ্বৰত ৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়াকৈ আৰম্ভ হোৱা গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱৰ এক আকৰ্ষণীয় কাৰ্যসূচী আনন্দ মেলা। ৬ নৱেম্বৰৰ সন্ধিয়া গোৰেশ্বৰৰ সমাজসেৱক তথা যুৱ নেতা ঋদীপ ৰাজবংশীয়ে শুভ উদ্বোধন কৰে আনন্দ মেলাৰ মুখ্য দুৱাৰ। ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৬৩ সংখ্যক গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰতিটো দিনতেই বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। গোৰেশ্বৰত আজি অনুষ্ঠিত হৈছে ৬৩ সংখ্যক ৰাস মহোৎসৱ। এই অনুষ্ঠানত নিমন্ত্ৰণমৰ্মে মই ইয়াত উপস্থিত হৈছিলোঁ। এই চেগতে মই সমগ্ৰ অসমবাসীক ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান এই ৰাস মহোৎসৱ অসমৰ বিভিন্ন জেগাত চুকে কোণে অনুষ্ঠিত কৰিছে। গতিকে সকলো উদ্যোক্তাসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোৰেশ্বৰত ইতিমধ্যেই মই দেখিবলৈ পাইছোঁ ধৰ্মপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিছে। খুব এটা ধুনীয়া পৰিৱেশ যে আমাৰ মাজত যে এটা ধৰ্মীয় চিন্তাধাৰাবোৰ ইমান ধুনীয়াকৈ আগবাঢ়ি গৈ আছে, আমাৰ ৰাইজে যে ধৰ্মীয় চিন্তাধাৰাৰে কাম কৰিবলৈ গৈ আছে, কিন্তু আমাৰ কাৰণে এটা খুব ভাল লগা পৰিৱেশ। অনাগত দিনতো আমাৰ এনেকুৱা ধৰণৰ পৰিৱেশ গঢ়ি তুলিব পাৰিব বুলি আমাৰ যি উদ্যোক্তাসকল আছে তেওঁলোকে এনেকুৱা ধৰণৰ ভাল সমাৱেশ কৰিব পাৰে বুলি আশাবাদী। আৰু মই ভাবোঁ যে ইয়াৰ ৰাইজ সঁচাকৈ সচেতন আৰু সচেতন ৰাইজ থকাৰ বাবে এনেকুৱা ধৰণৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব পাৰিছে। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।